এই মানুহসকলক যেতিয়া অবিভক্ত গোৱালপাৰা জিলা আছিলে, গৰাখহনীয়াৰ ফলত এই মানুহসকলক ইয়াত হস্তান্তৰ কৰিছিলে। এইটো গোৱালপাৰা মহকুমা অধিপতিৰ এইটো নোটিছ আপোনালোকে চাওক। ইয়াত লিষ্ট আছে কিমান মানুহ ইয়াত পঠাই দিছিলে। 1967 এই মানুহসকল গৰাখহনীয়াৰ যি যন্ত্ৰণা, সেই যন্ত্ৰণা ভুগি কিবা মতে সেই ঠাইত আহি পেলাই মানুহবিলাকে বহুত কষ্টৰে আজি অলপ হলেও স্বাৱলম্বী হৈছিলে। তাৰ মাজতে এই বিজেপি চৰকাৰৰ যি অত্যাচাৰী শাসন, গতিকে যিসকল ব্যক্তিক মায়াৰ্ছৰ এই বইজাৰ আলগাত যে হস্তান্তৰ কৰিব বিচাৰিছে, সেই অঞ্চলটো এটা নদী, এটা চহৰ উঠিছে। এই অঞ্চলত মানুহসকল কেনেকে থাকিব যি তাৰণাত 1967 তেওঁলোকে ইয়াত হস্তান্তৰ কৰি খালি বসবাস কৰি তেওঁলোকে নিজে স্বাৱলম্বী হৈছে। আকৌ সেই যন্ত্ৰণাৰ মাজত তেওঁলোকে যাব নেকি? গতিকে মই আপোনালোকৰ জৰিয়তে মই অসম চৰকাৰক অনুৰোধ জনাইছো যে ওচৰ পাছৰত কোনো এটা ভাল জায়গা দেখি সেই মানুহবিলাকক যদি হস্তান্তৰ কৰে, এই মানুহসকলৰ অন্তৰত আত্মাই বহুত শান্তি পাব। আৰু আমি দাবী উত্থাপন কৰিছো। আৰু এই যে যিসকল খাস মাটিত বসবাস কৰিছিলে, তেওঁলোকক এককালীন এটা সাহায্য 50,000 টকা দিছে। আপোনালোকে বিচাৰ কৰক যে সেই পইচাৰে তেওঁলোকে ঘৰ দুৱাৰ সেইখিনি ঠাইলৈ হস্তান্তৰে কৰিব নে নতুনকে তেওঁলোক বসবাস কৰিব। তো আমাৰ দাবী যে যিসকল খাস মাটিত উচ্ছেদিত হৈছে, সেই উচ্ছেদিত পৰিয়ালসকলক মিনিমাম 3 লাখ টকা দিব লাগে। এইটো আমাৰ এই চৰকাৰৰ প্ৰতি দাবী। 1000-ৰ অধিক পৰিয়ালক ইতিমধ্যে প্ৰশাসনে উচ্ছেদ কৰিছে। এই উচ্ছেদ কাৰ্যৰ ইয়াৰ কাৰণে আমি অত্যন্ত কংগ্ৰেছ দলৰ ফালৰ পৰা আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু এই মানুহখিনিৰ পুনৰ সংস্থাপনৰ কাৰণে প্ৰশাসনিক বিষয়াৰ আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকৰ কাৰণে এটা পুনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ 60-70 বছৰৰ পৰা মানুহখিনি তাত আছে। সেই মানুহখিনিক আজি কোনোবা কোম্পানীক মাটিখিনি গতাবলৈ আজি সেই দুখীয়া দৰিদ্ৰ ভূমিহীন মানুহক তাৰ পৰা উচ্ছেদ কৰাটো আমি কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰোঁ। গতিকে অসমৰ হেমন্ত বিশ্ব শৰ্মা চৰকাৰে দেখা গৈছে যে অসমৰ প্ৰায়বিলাক জিলাতেই এনেকে দুখীয়া মানুহৰ ঘৰ উচ্ছেদ কৰি আদানীক বা অন্য কোনো কোম্পানীক তেওঁলোকে মাটি চমজাই দিয়া ব্যৱস্থা কৰিছে। গতিকে এই চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ। তেওঁলোকৰ গৃহহীন নদীভংগ মানুহ, তেওঁলোকৰ যাবলগীয়া কোনো ঠাই নাই।